আমাৰ এই বছৰ পানী আমাৰ যিহেতু বৰষুণৰ পৰিমাণ বহুত বেছি। যোৱা 28 মাৰ্চৰ পৰা আমাৰ বৰষুণ আমাৰ ধুবুৰী জিলাত আৰম্ভ হৈছে, এতিয়ালৈকে নেৰানেপেৰাভাৱে বৰষুণ পৰিয়ে আছে। চ' অতিৰিক্ত বৰষুণৰ ফলত আৰু আমাৰ আপষ্ট্ৰীমৰ যিবিলাক ৰিভাৰেন আছে সেইবিলাক পানী অহাৰ ফলত আমাৰ ধুবুৰীৰ জলস্তৰ বহুতখিনি বৃদ্ধি পাইছে। আজিৰ ডেটত 27.95 ৰাইজিং ট্ৰেণ্ডত আছে ৱাটাৰ লেভেল। আৰু পানী বাকী যিবিলাক ট্ৰিবিউটাৰিজ আছে আমাৰ গৌৰাং গংগাধৰ গোটেইবিলাকে পানী আহি আছে। গতিকে আমাৰ যিবিলাক অঞ্চল আমাৰ ধুবুৰী জিলাৰ যিখিনি নৈপৰীয়া অঞ্চল আছে সেই সকলো এৰিয়াতে আমাৰ এলাৰ্ট কৰি দিয়া হৈছে, যাতে আমাৰ পানীৰ ফলত যাতে কোনো ধৰণৰ ল'ৰা ছোৱালী পানীত যাতে যাব নোৱাৰে। কাৰণ প্ৰতি বছৰে দেখা যায় বানপানীৰ সময়ত বানৰ ফলত বহুত ল'ৰা ছোৱালী বা সৰু ল'ৰা ছোৱালী মৃত্যুমুখত পৰে। চ' সেইকাৰণে আমাৰ চাৰিওফালে এলাৰ্ট কৰি দিয়া হৈছে আৰু আমাৰ আবদা মিত্ৰ আছে, DDRF আছে, এওঁলোককো এংগেজ কৰা হৈছে। লগতে আমাৰ ফিল্ড অফিচাৰ সকলোৱে ফিল্ডত আছে, যাতে আমাৰ কোনো ধৰণৰ তেনেকুৱা পৰিস্থিতি হ'লে ইমিডিয়েটলি আমাক ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু জিলা প্ৰশাসনক লগতে আমাৰ ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিক আমাক ইনফৰ্মেশ্যনটো দিয়ে। এতিয়ালৈকে আমাৰ নাও চলাচল আমাৰ বন্ধ কৰি দিয়া হোৱা নাই, যিহেতু আমাৰ বিল' ডেঞ্জাৰ লেভেল আছে এতিয়াও পানী। গতিকে আমাৰ কিন্তু সাৱধানতা অৱলম্বন কৰা হৈছে। আমাৰ IWD অফিচিয়েলখিনিক এংগেজ কৰা হৈছে, গোটেইখিনি আমাৰ ফিল্ডত আছে। এখেতসকলক তত্ত্বাৱধানত গোটেইখিনি নাও চলাচল চলি আছে আৰু যাতে আমাৰ অভাৰলোড আৰু যেতিয়া আমাৰ কোনো এলাৰ্ট আহে সেই সময়ত যাতে আমাৰ কোনো ধৰণৰ নাও চলাচল নহয়, সেই দিশত আমাৰ অলপ নজৰ ৰখা হৈছে। আজিৰ দিনত এতিয়ালৈকে পানী বাঢ়ি আছে। আমাৰ গৌৰাং, টিপকাই, আমাৰ চম্পাৱতী, গংগাধৰ গোটেইকেইটা ৰিভাৰ ৰাইজিং ট্ৰেণ্ডতে আছে, পানী বাঢ়ি আছে। যিহেতু আমাৰ আপ ষ্ট্ৰীমত পানী বৰষুণৰ ফলত পানী আহি আছে। চ' আগন্তুক দুদিনমান হয়তো পানী বাঢ়িব আৰু তাৰপিছত কি হয় সেইটো আমাৰ বৰষুণৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়ালৈকে যিহেতু পানী বাঢ়িয়ে আছে, সেইকাৰণে আমাৰ চাৰিওফালে আমাৰ সতৰ্কতা অৱলম্বন কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।